বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে 1,55,985 কোটি টকাৰ ৰাজ্যিক বাজেট। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেটক ঐতিহাসিক আখ্যা শাসক পক্ষৰ। আনহাতে এই বাজেটে অসমৰ আৰ্থিক অৱস্থাৰ আচল স্বৰূপ উদঙাইছে বুলি সমালোচনা বিৰোধীৰ। এইখন এখন ঐতিহাসিক বাজেট আৰু মই ভাবোঁ অসমক এটা নেক্সট লেভেললৈ লৈ যোৱাৰ বাবে বা অসমক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে এই বাজেটখন উপযুক্ত বাজেট। গোটেই বাজেটখনৰ 100 টকাৰ ভিতৰত 70 টকা 92 পইচা আহিব ধাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা, ৰাজ্য চৰকাৰৰ পৰা আহিব বাকীখিনি টকা। কিমান? 29 টকা, 29.08 টকা। কেনেকুৱা ভয়ানক পৰিস্থিতি অসমৰ অৰ্থনীতিৰ হৈছে আপোনালোকে নিজে এবাৰ চাই ল'ব পাৰে। তৰুণ গগৈ চৰকাৰৰ দিনত শেষৰ কাৰ্যকালত অসমৰ GDPৰ বৃদ্ধিৰ হাৰ 17% আছিলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই বছৰৰ GDP বৃদ্ধিৰ হাৰ 13%লৈ হ্ৰাস পালে। মানে বলদেৱ মহন্ত ডাঙৰীয়াৰ যিটো কবিতা সেইটো মনত পৰে যে সুখ নাই কাৰ, সুখ নাই ধৰুৱাৰ। সেই গতিকে এই চৰকাৰে যেতিয়া ইমানকৈ ঋণ লৈছে, মই দেশৰ এজন অসম ৰাজ্যৰ বাসিন্দা হিচাপে যথেষ্ট চিন্তিত। কৃষি, শিক্ষা, স্বাস্থ্য, উদ্যোগ, বাণিজ্যৰ উন্নয়নৰ বাবে একো নতুনত্ব নাই। বাজেটত আছে কেৱল হিতাধিকাৰী সৃষ্টিৰে ভোট জিনাৰ চেষ্টাহে, এই অভিযোগ বিৰোধীৰ। আৰু ইয়াত প্ৰকৃত যিখিনি সমস্যা সমাধান হ'ব লাগে তাৰ কিন্তু মই দেখা নাই। চাহ বাগিচাৰ স্কুলবিলাকৰ কাৰণে কোনো শিক্ষক নিযুক্তি দিয়া হোৱা নাই। শ্ৰমিকসকলৰ কথাটো কৈছিলে যে 351 টকা কৰিম, আজি কিমান দিন হৈ গ'ল। আমাৰ অসম চুক্তিৰ কথাও নকওঁ। গতিকে এই গোটেইবিলাক দেখা পাইছোঁ বাজেটত যিখিনি আশা কৰিছিলোঁ সেইখিনি অহা নাই। ৰেচন দিবলগীয়া মানুহৰ পৰিমাণ 84% আৰু টাউনৰ মানুহো 65%। গতিকে অসমৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা? ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম দিয়াৰ বাহিৰে এই বাজেটখনে অসমৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পৰা এটাও বাক্য ক'ব নোৱাৰিলে। হিমন্ত বিশ্ব শৰ্মাই 5 বছৰত কেৱল মানুহ কিনাৰ বাজেট কিনাৰ বাহিৰে একো বাজেট তৈয়াৰ কৰিব নোৱাৰিলে। অখিল গগৈ কোৱা মতে মই বন্ধ কৰি দিম, তাক সুধিব তাকত আছে নেকি। শিৱসাগৰত অৰুণোদয় মই 2 মাহ বন্ধ কৰি দিওঁ, অখিল গগৈ বানপানীতকৈও দূৰেৰে উৰি গুচি যাব। বানপানীৰ স্পীড কম হ'ব, অখিল গগৈক উৰুৱাই লৈ যোৱা স্পীডটো বেছি হ'বগৈ। 2025-26 বিত্তীয় বৰ্ষৰ বাজেটক নিৰ্বাচনমুখী বাজেট আখ্যা প্ৰতিটো বিৰোধী দলৰ। আনহাতে হিতাধিকাৰী আঁচনিয়ে GDP বৃদ্ধিত অৰিহণা যোগোৱা বুলি মন্তব্য শাসক পক্ষৰ। আচল অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে যিখিনি পাব লাগিছিলে সেইখিনি কিন্তু বাজেটত নাই। হিতাধিকাৰী নিৰ্বাচন কৰি হিতাধিকাৰী পইচা দি নিৰ্বাচন খেলাৰ এটা বাজেট হৈছে। প্ৰত্যেক ব্ৰাইবিং প্ৰত্যেকটো ভোটাৰক আনকি ষ্টুডেণ্টক পইচা দিব বিচৰা হৈছে। ইয়াত নতুনত্ব একো নাই। এটা গৰিষ্ঠ সংখ্যক জনগোষ্ঠী মুছলমানসকলৰ বিষয়ে বিশেষ কোনো এই বাজেটত উল্লেখ নাই। আঁচনি আছে, এই গোটেইখিনিয়ে আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত যিসকলৰ পইচা নাই, কাম কৰিবলৈ ইচ্ছা আছে, সেইসকলক আজি GDP গ্ৰথৰ কাৰণে আজি এই আঁচনিবিলাক লোৱা হৈছে। বাজেটত চৰকাৰে ঘোষণা কৰিছে বহু কথা, গ্ৰহণ কৰি আহিছে আঁচনি। পিছে এইসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বিফল হোৱাৰ অভিযোগ, লগতে আঁচনিৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত বৈষম্য কৰাৰ অভিযোগ বিৰোধীৰ। বাকী সামগ্ৰিকভাৱে শিক্ষা ডিপাৰ্টমেণ্টটো ডেভেলপ কৰাৰ কাৰণে কি তেখেতসকলৰ পৰিকল্পনা, ইয়াতে যি ধাৰ্য হ'ব লাগিছিল পইচা তেনেকুৱা একো নাই। হিতাধিকাৰীও বৈষম্যমূলকভাৱে তেখেতসকলৰ ধুবুৰী, গোৱালপাৰা, মানকাছাৰ, শালমাৰা ডিষ্ট্ৰিক্ট, বৰপেটা জিলা, এই জিলাবিলাকৰ নাম বিচাৰিলে ক'ৰবাত সৰুকৈ পাব পাৰে। বাকী কিছুমান অঞ্চল মুখ্যমন্ত্ৰী বা বিত্তমন্ত্ৰী ডাঙৰীয়ানী টাৰ্গেট কৰিছে আৰু তাতে কিছু পইচা ছটিয়াইছে। BTCৰ বাহিৰত যিবিলাক অঞ্চল আছে কেইবাটাও আঁচনি তেওঁলোকে ৰূপায়ণ কৰি আছে আৰু সেই একেকেইটা বিষয় BTCৰ ভিতৰত এতিয়া ৰূপায়ণ কৰা নাই। এফালে চৰকাৰে এই বাজেটে ৰাজ্যৰ সৰ্বোচ্চ প্ৰকাৰৰ উন্নয়ন সাধন কৰিব বুলি আশা প্ৰকাশ কৰিছে, আনহাতে বিৰোধীয়ে এই বাজেট প্ৰতিটো স্তৰৰ জনতাক সকাহ দিব পৰা নহয় বুলি কটাক্ষ কৰে চৰকাৰক। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।